মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰোঁ। আশা কৰোঁ তোমালোকে খুব মনোযোগেৰে আমাৰ পাঠদান গ্ৰহণ কৰি সহযোগিতা আগবঢ়াবা। গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সহযোগিতা কামনা কৰি মোৰ এটা নতুন বিষয়ৰ পাঠদানেৰে আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আজিৰ আলোচনাৰ বিষয় অসমৰ ৰেল পৰিবহণ ব্যৱস্থা। সমাজ বিজ্ঞানৰ দ্বিতীয়টো খণ্ড ভূগোল খণ্ডৰ চতুৰ্থ অধ্যায়ৰ পাঠ অসমৰ ভূগোল। এই পাঠটিৰ অন্তৰ্গত ৰেল পৰিবহণ ব্যৱস্থাৰ বিষয়ে আজি আমি অকণমান সময় আলোচনা কৰিম। ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে ভাৰতবৰ্ষত 1853 চনতে ৰেলপথৰ সূচনা হৈছিল। ব্ৰিটিছসকলে তেওঁলোকৰ বেহা বেপাৰৰ উদ্দেশ্যে অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা তেওঁলোকৰ যি কেঁচা সামগ্ৰীসমূহ অনা নিয়া কৰিবৰ বাবে পৰিবহণৰ সুবিধাৰ বাবে বা ব্ৰিটিছ সাম্ৰাজ্যৰ অৰ্থাৎ ইংলেণ্ডত উৎপাদিত দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিবৰ বাবে তেওঁলোকে কি কৰিছিল, পৰিবহণ ব্যৱস্থাৰ সুচলৰ বাবে দ্ৰব্য সামগ্ৰী অনা নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থাৰ সূচনা কৰিছিল। অসমতো পৰিবহণ ব্যৱস্থাৰ এটা প্ৰধান অংগ হৈছে ৰেল পৰিবহণ ব্যৱস্থা। অসমত 1884 চনতেই ৰেল সেৱাৰ আৰম্ভণি হৈছিল। ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ৰেল পৰিবহণে যিদৰে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে, সেইদৰে অসমতো ৰেল পৰিবহণ ব্যৱস্থাৰ উন্নতি ঘটিছে আৰু অসমৰ অৰ্থনৈতিক উন্নয়নত ই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। আমি যদি ৰেল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰলৈ চাওঁ, দেখিম যে ৰেল পৰিবহণ ব্যৱস্থাৰ যথেষ্টখিনি সুবিধা আছে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত ৰেল পৰিবহণে প্ৰথমতে দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বয়বস্তু কঢ়িয়াই নিয়াৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰেল পৰিবহণ সাধাৰণতে খুব সুচল। ৰেল পৰিবহণত যথেষ্ট সংখ্যক সাধাৰণতে ৰেলৰ দৈৰ্ঘ্য হওক বা ইয়াৰ বয়বস্তু কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰতে যাতায়াতৰ ক্ষেত্ৰতে হওক যথেষ্ট সংখ্যক মানুহ নাইবা বয়বস্তু ৰেল পৰিবহণৰ দ্বাৰা পৰিবহণ কৰিব পৰা হয় আৰু সেইকাৰণে ই যথেষ্ট সুচল, আৰামদায়ক আৰু নিৰ্ভৰযোগ্য এক পৰিবহণ ব্যৱস্থা। অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ যে অসমৰ অৰ্থনৈতিক উন্নয়নৰ লগতে আন্তঃগাঁথনি গাঁথনি আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো ৰেল পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। ঔদ্যোগিক সামগ্ৰী উৎপাদিত সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰতে হওক বা অন্যান্য কেঁচা সামগ্ৰী আমদানি ৰপ্তানিৰ ক্ষেত্ৰতে হওক, অনা নিয়াৰ ক্ষেত্ৰত হওক, ৰেল পৰিবহণে যথেষ্ট পৰিমাণে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সহায় কৰি আহিছে। ইয়াৰ উপৰিও ৰেল পৰিবহণ ব্যৱস্থাৰ আন এটা সুবিধা আমি ক'ব লাগিব যে ৰেল পৰিবহণ ব্যৱস্থাৰ যিদৰে দ্ৰুত সম্প্ৰসাৰণ ঘটিছে, তাৰ ফলত কি হৈছে, ইয়াত যথেষ্ট পৰিমাণৰ নিযুক্তিৰ সৃষ্টি হৈছে বা অদূৰ ভৱিষ্যতেও যথেষ্ট নিযুক্তিৰ সম্ভাৱনাৰ সৃষ্টি কিন্তু কৰিছে। আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, অসমৰ যথেষ্ট সংখ্যক যুৱক যুৱতী ৰেল পৰিবহণ ব্যৱস্থাৰ লগত নিয়োজিত হৈ তেওঁলোকে অসমৰ নিবনুৱা সমস্যাৰ কিঞ্চিত হ'লেও উপশম ঘটাবলৈ সক্ষম হৈছে। পৰিবহণ ব্যৱস্থাৰ আন এটা সুবিধাৰ কথা আমি ক'ব পাৰোঁ যে ৰেল পৰিবহণ ব্যৱস্থাই দূৰ দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমক সংযোগ কৰিছে আৰু তাৰ ফলত কি হৈছে, বিভিন্ন ৰাজ্যৰ লগত অসমৰ যি ৰাষ্ট্ৰীয় সংহতি আৰু ঐক্য সি গঢ়ি তুলিছে। বিভিন্ন কাৰণত আমাৰ ৰাজ্যৰ পৰা মানুহ গৈ বেলেগ ৰাজ্যত যাবলৈ খুব সুচল হৈছে। চিকিৎসাৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা অন্যান্য সংস্থাপনৰ ক্ষেত্ৰতে হওক, এই ৰাজ্যসমূহৰ মাজত ৰেল সেৱাৰ মাধ্যমেৰে বাণিজ্যিক লেনদেনো সম্ভৱ হৈছে। গতিকে ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। শেষত আমি ক'ব পাৰোঁ যে ৰেল পৰিবহণ ব্যৱস্থাই পথ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰতো কিন্তু বিশেষভাৱে সহায়ক হৈছে। আমি অসমৰ ক্ষেত্ৰত যদি মন কৰোঁ, অসমত 1884 চনতেই ৰেল সেৱা আৰম্ভ হৈছিল আৰু অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডল, যাৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীৰ মালিগাঁৱত।
এই উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ 2012 আৰু 13 চনৰ তথ্য অনুসৰি অসমৰ ৰেলপথৰ মুঠ দৈৰ্ঘ্য হৈছে 2458.93 কিলোমিটাৰ। ইয়াৰে 1470.06 কিলোমিটাৰ ৰেলপথ হৈছে ব্ৰডগজ আৰু 988.87 কিলোমিটাৰ ৰেলপথ হৈছে মিটাৰ গজ। বৰ্তমান অসমৰ প্ৰায় সকলোবিলাক জিলাকে আমাৰ এই ৰেল পৰিবহণ ব্যৱস্থাই সম্পৰ্ক ঘটাবলৈ সক্ষম হৈছে, চুই গৈছে বেছিভাগ ৰাজ্যকে, বেছিভাগ জিলাকে চুই গৈছে। গতিকে আমি ক'ব পাৰোঁ যে ব্ৰিটিছে নিজৰ সুবিধাৰ বাবে সৃষ্টি কৰা ৰেল পৰিবহণ ব্যৱস্থাই বৰ্তমান সময়ত অসমৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ সাধাৰণতে আমি যদি চাওঁ, শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী হৈ পূবে দক্ষিণ পাৰে লিডু বৰগোলালৈ আৰু উত্তৰ পাৰে ৰঙিয়া হৈ পূবে মুৰ্কং চেলেঙলৈ প্ৰধান ৰেলপথ আছে। আনহাতে নিউ বঙাইগাঁৱৰ পৰা নৰনাৰায়ণ সেতুৱেদি দক্ষিণ গোৱালপাৰা আৰু দক্ষিণ কামৰূপ হৈও গুৱাহাটীলৈ অন্য এটা প্ৰধান ৰেলপথ আছে। ইয়াৰ উপৰিও চাপৰমুখ জংচনৰ পৰা নগাঁও নগৰলৈ, লামডিঙৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মাজেৰে বৰাক উপত্যকালৈ, ফৰকাটিং জংচনৰ পৰা যোৰহাট হৈ মৰিয়নিলৈ, শিমলুগুৰি জংচনৰ পৰা উত্তৰে খোৱাঙলৈ আৰু দক্ষিণে বিহুবৰলৈ, তিনিচুকীয়াৰ পৰা পশ্চিমে ডিব্ৰুগড়লৈ, উত্তৰ পূবে মাকুম হৈ ডাঙৰিলৈ আৰু দক্ষিণ পূবে ডিগবৈ মাৰ্ঘেৰিটাৰ লিডু হৈ বৰগোলালৈ শাখা ৰেলপথ আছে। ব্ৰহ্মপুত্ৰৰ উত্তৰে বালিপাৰাৰ পৰা তেজপুৰলৈও শাখা ৰেলপথ আছে। আৰু বৰ্তমান সময়ত কি হৈছে, এই ৰেলপথসমূহৰ যথেষ্ট সম্প্ৰসাৰণ ঘটাই গৈ থকা হৈছে। গতিকে ৰেলপথৰ এই সম্প্ৰসাৰণে সমগ্ৰ ৰাজ্যখনকে এখন সৰু গাঁৱৰ দৰে কি কৰিছে, গণ্য কৰিছে। তাৰোপৰি ৰেলপথৰ আৰু এটা প্ৰধান সুবিধা হ'ল যে ৰেলপথ সাধাৰণতে যাতায়াতৰ ক্ষেত্ৰত ইয়াৰ যাত্ৰী ভাড়াৰ ক্ষেত্ৰতে হওক কিছু যথেষ্ট কম, তাৰোপৰি যথেষ্ট আৰামদায়ক, আৰু সেইবাবেই ৰেল পৰিবহণ ব্যৱস্থা বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয় হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ বিশেষ আলোচনা নকৰি ইমানতে আমাৰ অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ বিষয়ে আলোচনাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।